মই প্ৰিয়ংকা আৰু বিদিশাক ধন্যবাদ জনাইছোঁ কিন্তু শেষত মই এটা কথা ক'ম প্ৰিয়ংকাক এইমাত্ৰ যে মই সুধিছিলোঁ কেশৱ গগৈয়ে যে এইমাত্ৰ কৈছিল যে নাপাবলগীয়া মানুহে পাইছে নেকি বাৰু প্ৰিয়ংকাই কৈছে নাই তেনেকুৱা হোৱা নাই কিন্তু প্ৰিয় দৰ্শকসকল মই শেষত এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰোঁ এতিয়া অৰুণোদয় আঁচনিৰ একাংশ নাপাবলগীয়া মানুহে পাইছে যদিও বিজেপিয়ে অস্বীকাৰ কৰিছে কংগ্ৰেছৰ দিনতো কেতিয়াবা তেনেকুৱা হয় কংগ্ৰেছে অস্বীকাৰ কৰে আজি বিজেপিৰ দিনত হৈছে বিজেপিয়েও অস্বীকাৰ কৰিছে প্ৰিয়ংকা আপোনাক মই এটা কথা দেখুৱাওঁ আৰু দৰ্শকসকলকো দেখুৱাওঁ এটা দৃশ্য চাওক আপোনালোকে এই দৃশ্যটো মই দৰ্শকসকলক এইকাৰণে ক'ব বিচাৰোঁ যে জোনাই দৃশ্য এই মহিলাগৰাকী যে দেখিছে আপোনালোকে এইটো তেওঁলোকৰ শ্ব'ৰুম এই যে শ্ব'ৰুমটো দেখিছে বৰুৱা এইটো টিভিএছৰ ডিলাৰ ভুৱন পেগুৱে উন্মোচন কৰিছে মই আপোনালোকক দেখুৱাইছোঁ এখেতৰ এটা বৰুৱা PG আছে 3 মহলীয়া এখন ডিলাৰ এই ব্যক্তিজনৰ এখেত হৈছে পশ্চিম জোনাই মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক এখেতৰ এইটো ডিলাৰ এটা PG আছে চিচিৰ বৰগাঁৱত আৰু তেখেতৰ নাম হৈছে দীপেন বৰুৱা তেখেতৰ পত্নীৰ নাম হৈছে সুলেখা কোঁৱৰ এয়া ভুৱন পেগুৱে উদ্বোধন কৰিছিল নিজে আৰু এইখন হৈছে আজি যি বেংকত এই যে একাউণ্টৰ যোগেদি পইচা পাইছে সেইসকল মানুহৰ তালিকা আৰু এই তালিকাখনত এই যে আপোনালোকে দেখিছে এই নামটো 1205 18100836106 সুলেখা কোঁৱৰ চিমেণ্ট চাপৰি এয়া হৈছে এই দীপেন বৰুৱাৰ পত্নী এটা ঘৰ আছে তেখেতসকলৰ ঘৰটো যদি আপুনি চাই দেখিব ৰাজপ্ৰসাদ এটা মোটামুটি দুমহলীয়া যিটো বিশাল অট্টালিকা যিটো ঘৰ ভাবিব নোৱাৰা এইজনে সেইজন দীপেন বৰুৱা পশ্চিম জোনাই মণ্ডলৰ তেওঁ সম্পাদক তেওঁ ডিলাৰ আছে তেওঁ PG আছে 3 মহলীয়া আৰু তেখেত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ডাঙৰ ব্যৱসায়ী তেখেতক জোনাইত সকলোৱে চিনি পায় চিমেণ্ট চাপৰিত সকলোৱে চিনি পায় কিন্তু এই সুলেখা কোঁৱৰেও অৰুণোদয় আঁচনিৰ ধন পাইছে প্ৰিয়ংকাই কৈছে নাই পোৱা আৰু মই কৈছোঁ পাইছে এয়া মই তথ্য সহকাৰে দেখুৱাই দিছোঁ জোনাই বিজেপিৰ পশ্চিম জোনাই মণ্ডলৰ সম্পাদক দীপেন বৰুৱাৰ আৰু তাৰ উপৰি আৰু মোৰ হাতত কিছু ডকুমেণ্টছ আছে মই ইমানখিনি এতিয়া দেখুৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই এইটোৱে সেইটো ঘৰ তেখেতৰ ঘৰ বনাই থকাৰ সময়ত এতিয়া এই ঘৰটো হৈ গ'ল এই দুমহলীয়া যিটো অট্টালিকা দেখিছে মই আকৌ কৈছোঁ যে তেখেতৰ লগত কোনো ব্যক্তিগত মোৰ একো শত্ৰুতা নাই আক্ৰোশ নাই মই তেখেতক জীৱনত লগো পোৱা নাই চিনিও নাপাওঁ কিন্তু সাংবাদিক হিচাপে কিছুমান খবৰ আমাৰ হাততো থাকে আৰু সেইকাৰণে মই শেষত প্ৰিয়ংকাক সুধিছিলোঁ কেশৱ গগৈ কথাৰ আঁত ধৰি কেশৱ গগৈ কৈছে নাপাবলগীয়া বহুত মানুহে অৰুণোদয় ধন পাইছে সঁচাকৈ বিজেপিৰ মানুহ হোৱাৰ কাৰণে বিজেপিৰ মণ্ডলৰ সাধাৰণ সম্পাদক হৈ যদি তেওঁ পত্নীক এনেকুৱা যদি অৰ্থনৈতিকভাৱে সচ্ছল হোৱা মানুহেও যদি আজি অৰুণোদয় ধন পাইছে তেনেহ'লে সেয়া অন্যায় সেয়া বিজেপিয়ে ক'ৰবাত কাৰোবাক ঠগিছে যোগ্যজনক বঞ্চিত কৰিছে এইটো 40 লাখ মহিলাক দিয়া হৈছে এটা নাম উঠাই আমি টকশ্বট কলে নহব 40 লাখ গৰাকী মহিলা আপুনি আজি গাঁৱৰ মহিলা গৰাকী কথাখিনি কেনে উঠালে সেইখিনি তো মই স্বীকাৰ কৰিছো ন গাঁৱৰ মহিলা গৰাকীৰ ওপৰত একেবাৰে ফোকাস নাই ফোকাস আছে কোট যদি চাওক তথ্যটো সত্য নে নাই হেতু মই একেবাৰে নাজানো এইটো তথ্য যোনটো আপুনি দেখুৱাই আছে হেতু সত্যতাটো মই ইয়াতে আজি একেবাৰে নাজানো কিন্তু আপোনাকে 40 লাখ মহিলা প্ৰিয়ংকাৰ পত্নীয়ে সাবসিডি পায় এক মিনিট এইটো প্ৰিয়ংকা যদিও কথাটো কৈছে মই আৰম্ভণিতে কৈছো ন সকলো মহিলাক সন্মান কৰি পেলাই মই কথাটো কৈছো কিন্তু মই কৈছো যে আপুনি কৈছে যে নাই কোনেও পোৱা নাই ইয়াত নাই পোৱা বুলি আপুনি কৈছে মই কৈছো যে কোনোবাই পাইছে 40 লাখৰ ভিতৰত আপুনি উদাহৰণ এজনৰ ধৰিছে আৰু হেতুৰ সত্যতাটো আজি আমি নাজানো হেতু সত্য হয় নে নাই মই এইটো কথা কৈছো যে যদি কিবা ভুল হৈছে তেতিয়া 110% কৰ্তন হ'ব নিশ্চিতভাৱে কৰ্তন হ'ব নাই বিদিশা সাবসিডি পায় দাদা আমিও বাইদেউ আপোনালোকৰ
দিনৰ কেলেংকাৰী মই সিমান দূৰলৈ আৰু মই মোৰ কথাটো হ'ল সেইটো কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াহঁতৰ প্ৰপাৰ্টি কথা আপোনালোকে ৰাজনীতিলৈ নাযাব মই মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছো মই অভিমতৰ পৰা বিদায় ল'ব বিচাৰিছো মই দুখিত মই বিদিশা আৰু প্ৰিয়ংকাক মই ইয়াত যুদ্ধ কৰিবলৈ নিদিম বিদিশা আৰু প্ৰিয়ংকাক মই যুদ্ধ কৰিবলৈ নিদিম প্লিজ 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 মই প্ৰিয় দৰ্শক মই আপোনালোকক এইটোহে কৈছো যে আমি বিচাৰো যে সঁচাকৈ সকলোখিনি যোগ্য মানুহেই পাওক অযোগ্য কোনেও পাব নালাগে ইমান আন্তৰিকতাৰে মহিলাৰ স্বাৱলম্বীৰ কাৰণে যদি কাম কৰা হৈছে প্ৰিয়ংকাই কৈছে শেষত যে অকল এটা উদাহৰণ দেখুৱাইছো বিহেই অমৃত অমৃতেই এক টৌ অমৃতত যদি এক টোপাল বিষ দিয়া যায় অমৃতখিনি কিন্তু বিষ হৈ যায় মাত্ৰ এক চিকুট বিহৰ প্ৰয়োজন সেই অমৃতখিনি বিষ কৰিবৰ কাৰণে আৰু এক টৌ বিহত যদি এক টোপাল অমৃত দিয়া যায় বিষখিনি কিন্তু অমৃত হৈ নাযায় আপোনালোক সকলোৱে জানে সেই কথাটো কুকুৰে মানুহক কামুৰে সেইটো নিউজ নহয় কিন্তু কুকুৰটোক যদি ওলোটাই মানুহে কামুৰি দিয়ে সেইটো কিন্তু ব্ৰেকিং নিউজেই হ'ব আজিৰ দিনটোত এইটো মাত্ৰ এটা উদাহৰণ মই আপোনালোকক দিছো দৰকাৰ হ'লে এনেকুৱা অজস্ৰ উদাহৰণ দিব পৰাকৈ সততা আৰু মোৰ সাহস আছে মই বিচাৰো যিখিনি আন্তৰিকতাৰে সদিচ্ছাৰে কাম কৰিছে সেইখিনি সঁচা হওক যোগ্য এজনো অযোগ্য মানুহে পাব নালাগে কিয় পাব এয়া কোনো বিজেপিৰ পইচা নহয় এয়া কোনো কংগ্ৰেছৰ পইচা নহয় এয়া অসমৰ প্ৰত্যেকজন খাটি খোৱা মানুহৰ পইচা এয়া আমাৰ টেক্সৰ পইচা ইয়াত আমাৰ কোৱাৰ নৈতিকতা আছে আমাৰ সাহস আছে আমি কমেই আজি গৌৰৱ গগৈ ক'ব নোৱাৰে মোক এইখিনি কাৰণে মোৰ কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰে এইখিনি মোৰ কৃতিত্ব বুলি এয়া কোনো কংগ্ৰেছৰ পইচা নহয় এয়া কোনো বিজেপিৰ পইচা নহয় এয়া অসমৰ জনতাৰ পইচা আমাৰ পইচা এজনো অযোগ্য মানুহে পাব নোৱাৰিব আমাৰ কথা হ'ল সিমানেই বাকী বিচাৰ আপোনালোকে কৰিব পাল সকলোৱে কৈছে মানে কিছু মিশ্ৰিত কথাও ওলাইছে যিহেতু আপোনালোকৰ মতে এখন ভাল আঁচনি আছিল কিন্তু এখেতসকলে কিছু সন্দেহো ব্যক্ত কৰিছে আপোনাৰ বক্তব্য কি হ'ব এতিয়া চাওক এতিয়া মই অথনি 45 মিনিটৰ পৰা মই এই আঁচনিখনৰ বিৰুদ্ধে শুনা বুলি ক'ব লাগিব মহিলাসকলে কিয় পইচা পাইছে হেতুলৈ সকলো যেন দুখী হৈছে আজি ইয়াত বহি থকা প্ৰতিজন জ্যেষ্ঠ হয় তেখেতসকলৰ মাজত যে মই কথা ক'বলৈ সুযোগ পাইছো হেতু কাৰণে মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰো কিন্তু তথাপিতো যেহেতু ৰাজনৈতিক দল এটাক ৰিপ্ৰেজেন্ট কৰি আছো কথাখিনি ক'বই লাগিব নিজৰ ভাগৰ এতিয়া চাওক আমাৰ মহিলাসকলক এই আঁচনিখনৰ জৰিয়তে স্বাৱলম্বী কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে যেতিয়া পৰাই চৰকাৰ গঠন কৰিছে তেতিয়া পৰাই আমি সকলোৱে দেখি আহিছো যে নাৰী সমাজক নিজৰ শিৰত সজাই এক উত্তৰমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে অংশীদাৰ বনাবলৈ চেষ্টা কৰি আছে নাৰী সমাজখনক একফলীয়া কৰি কিনে এৰি দিয়া নাই আজি যি উদ্যমিতা আঁচনি দিয়া হৈছে বা অৰুণোদয় আঁচনি দিয়া হৈছে সেই আঁচনিৰে নাৰীগৰাকীৰ পৰিয়ালটোত গৰিমা বাঢ়িব বা তেখেত স্বাৱলম্বী হ'ব চাওক আমি সকলোৱে জানো যে সমাজত নাৰীগৰাকী শক্তিশালী হ'লেহে পৰিয়ালটো শক্তিশালী হয় পৰিয়াল শক্তিশালী হ'লে সমাজ শক্তিশালী হয় আৰু সমাজ শক্তিশালী হ'লেহে কিন্তু ৰাষ্ট্ৰ শক্তিশালী হয় আজি মহিলাগৰাকীয়ে টকা পোৱাত ইমানখিনি আপত্তি থাকিব নালাগে কাৰণ যিখিনি 1250 টকা বা আজি 9000 টকা দিয়া গৈছে তাৰ ইনসাইড ষ্টৰিও বহুত আছে আজি চাওক মহিলাগৰাকী 9000 টকা পাইছে সেই 9000 টকাৰে তেখেতে কিছুমান বয়বস্তু ক্ৰয় কৰিব কিবা কিবি নিজৰ পছন্দ মতে কিনিব সেই সুবুৰিটোত এটা সুবুৰিত মানিছো 6-7 লাখ কৈ টকা গৈছে সেই সুবুৰিটোৰ উন্নয়ন হ'ব নে নাই তাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকল লাভান্বিত হ'ব নে নাই আমি সদায় উপৰুৱাকে চালে বস্তুবোৰ নহব সদায় আমি ভিতৰতো সোমাই চাব লাগিব ক্ষুদ্ৰ অৰ্থনৈতিক ডেভেলপমেন্ট হ'ব আজি চাওক আজি লোনৰ কথা যে সকলোৱে কৈ আছে কিন্তু FRBMৰ মতে আমাৰ ৰাজ্যখনে 32% অফ দা GSDP ৰেট লোন ক্ৰয় কৰিব পাৰে আৰু তাতে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে এতিয়ালৈকে কিন্তু মাত্ৰ 24% লোন হে ক্ৰয় কৰিছে সেই কাৰণে যি এটা কথা মিছাকৈ প্ৰচলিত কৰা হয় সমাজত যে আমাৰ অসম চৰকাৰখন ধাৰত ডুব গৈ আছে হেতু এটা সম্পূৰ্ণভাৱে মিছা কথা আৰু মহিলা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আপুনি চাওক আজি 5000তকৈ অধিক সেলফ হেল্প গ্ৰুপক
ই-কমাৰ্চ প্লেটফৰ্মতো আপোনাৰ আপলোড কৰা হৈছে য'ত 27.73 লাখ সামগ্ৰী বিক্ৰী কৰিছে মহিলাসকলে সেইখিনি কথা আমি কেতিয়াও কিন্তু ৰাইজৰ আগত দাঙি নধৰো সেইটোতো মহিলাৰ কাৰণেই কৰা হৈছে আৰু লগতে 2021 চনত যেতিয়া আমাৰ মহিলাসকলে এই ক্ষুদ্ৰ মাইক্ৰ' ফাইনেন্স সকলৰ পৰা লোন লৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিলে তেতিয়া অসমে এখন অন্যতম ৰাজ্য আছিলে ভাৰতবৰ্ষৰ ভিতৰত যোনে সাহায্য প্ৰদান কৰি আপোনাৰ কিমান 200 কোটিতকৈ অধিক টকা সাহায্য প্ৰদান কৰি মহিলাসকলক সেই লোনৰ হাৰাশাস্তিৰ পৰা সকাহ দিবলৈ চেষ্টা কৰিছে প্ৰিয়ংকা যিখিনি কথা আপুনি কৈছে মই এটা কথা মোৰ ফালৰ পৰাহে সুধিছো আপুনি যে কৈছে হয় যে যিমানখিনি ঋণ ল'ব লাগে এতিয়ালৈকে সেইখিনি লোৱাই নাই 10% এতিয়াও আমি ল'ব পৰা অৱস্থাত আছো কিন্তু এতিয়ালৈকে চৰকাৰখনে এই যে 2 লাখ কোটিতকৈ যে বেছি ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ পৰা বিজেপি চৰকাৰ আহিছিল তেতিয়া আপুনিও চাগে গম পায় যে 10,000 কোটি টকাৰ ঋণ যেতিয়া কংগ্ৰেছে এৰি থৈ গৈছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ঠিকছে সমালোচনা কৰিছিল তৰুণ গগৈ ডাঙৰীয়াৰ সন্মুখত বহুৱাই বিধানসভাতো সমালোচনা কৰিছিল বাহিৰত সংবাদমেল পাতিও সমালোচনা কৰিছিল যে 10,000 কোটি টকাৰ ঋণৰ বোজা আপুনি আমাক দি থৈ গৈছে এতিয়া যদি 2 লাখ কোটি টকা ঋণ লোৱাটো ভাল হয় তেতিয়া 10,000 কোটি টকাৰ ঋণ লোৱাটো কেনেকৈ বেয়া আছিল চাওক আজি যোনটো ঋণৰ বুজাৰ কথা কৈ আছে কংগ্ৰেছ চৰকাৰে ঋণ লৈছিলে হয় কিন্তু সেই ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা কংগ্ৰেছ চৰকাৰখনৰ আছে নে নাই সেইটোতো আমি চাব লাগিব আজি আমাৰ চৰকাৰখনে ঋণ লৈছে নিশ্চিতভাৱে কিন্তু যোনটো এটা ডেপ টু জিএছডিপি ৰেচিঅ' এটা থাকে সেই ৰেচিঅ'ৰ ভিতৰতে ঋণসমূহ ক্ৰয় কৰিছে আৰু আমাৰ চৰকাৰখনে ঋণ পৰিশোধ কৰিব পাৰে কাৰণে এইটো ঋণটো লৈছে আৰু যোনটো এটা টেক্সৰ কথা আজি উঠোৱা হৈছে যে টেক্স পেয়াৰৰ পইচা দিয়া হৈছে কংগ্ৰেছৰ চৰকাৰৰ দিনত কিন্তু 2 লাখ নে 3 লাখ টকালৈকেহে টেক্স ফ্ৰী আছিলে কিন্তু তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰা হৈছে 12 লাখ টকা ইনকাম কৰা বছৰেকত 12 লাখ টকা ইনকাম কৰা জনসাধাৰণে কোনো ধৰণৰ মানুহৰ উন্নতিৰ লগে লগে মানুহৰ প্ৰগতিৰ লগে লগে সেই টেক্সৰ যেটো পাৰ্চেন্টেজ সেইটোতো বৃদ্ধি হৈ যাবই হেতু এখন উন্নয়নশীল ৰাষ্ট্ৰত হেতু স্বাভাৱিক কথা আজি আমি কাইলৈ পৰহিলৈ যদি আকৌ আপোনালোকৰ বিজেপি আহে বা কোনবা যদি কংগ্ৰেছ আহে তেতিয়া হলে আজি যেটো টেক্সৰ ৰেট হেতু কেতেও আজি পৰা 5 বছৰৰ পিছত একে নাথাকিব হেতু এটা কন্টিনিউয়াস প্ৰসেস হেতু স্বাভাৱিক কথা কিন্তু এখেতসকলে যেটো কথা আপত্তি কৰিছে যে মুখ্যমন্ত্ৰী আমাক ভোট দিবনে নিদিয়ে বুলি যেটো কথা কৈছে আচনিখন দি এটোটো বিজেপিৰ পইচা নহয় এটো চৰকাৰৰ পইচা গতিকে চৰকাৰৰ পইচাটোক লৈ মানুহক ব্ল্যাকমেইলিং কিয় কৰা হৈছে আজি চাওক যোনটো আপুনি কলে যে ৰাইজৰ প্ৰগতি হলে টেক্স লেভেলটো ইনকাম টেক্সৰ লেভেলটো ইনক্ৰিজ হৈ যাব এটা কথা আমি মানিব লাগিব তাৰমানে আমাৰ জনসাধাৰণৰ প্ৰগতি হৈছে আমাৰ চৰকাৰৰ দিনত সেই কাৰণে 12 লাখ টকালৈকে টেক্স ফ্ৰী কৰিব পৰা পৰিস্থিতি আমাৰ চৰকাৰখনত আহি পৰিছে সেইটো আমি মানিব লাগিব আৰু লগতে মুখ্যমন্ত্ৰীজনে যোনটো ভোটৰ কথা কোৱা বুলি প্ৰশ্ন উঠাই আছে আৰে চাওক আজি অকমান আগতে আপোনালোকৰ চেনেলতে দুগৰাকী মহিলাৰ বাইট আপোনালোকে দেখুৱালে যে তেখেতসকলে কি কৈছে যে এই 9,000 টকাটো লৈ কিনে আমি হয়তো নিজৰ এখন গেলামাল দোকানৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিম কোনোবা এগৰাকী কৈছে মই নিজৰ লৰাটোৰ টিউশন ফিটো দিব পাৰিম হেতু কিমান এটা গৌৰৱৰ কথা একদম ভাল কথা হেতু মহিলা ডেফিনেটলি নাই মইতো আৰম্ভণিতে কৈছো যে পইচাটো যদি সদ্ব্যৱহাৰ হ'ব ডেফিনেটলি হেতু বস্তু সমৰ্থনযোগ্য এখেতসকলেও কিন্তু হেতু সমৰ্থন কৰিছে সংগীতা বৰুৱাই কৈছে পইচাটো যদি সদ্ব্যৱহাৰ হয় বা কেশৱ গগৈ কৈছে যে হেতু আদৰণীয় কিন্তু সকলোৰে এই যে যিমানখিনি মানুহ আজি 40 লাখ মানুহৰ সজাকে মহিলাসকলে সকলোৱে সদ্ব্যৱহাৰ কৰিব বুলি আপুনি গ্যাৰান্টি দি ক'ব পাৰিবনে চাওক আজি যদি আমি হেতু প্ৰশ্ন উঠাও যে 40 লাখ মহিলাৰ সদ্ব্যৱহাৰ কৰিব না নাই তাৰ মানে আমি আমাৰ জনসাধাৰণৰ ওপৰত প্ৰশ্ন উঠাই আছো আৰু মই নাভাবো যে ভাৰতীয় জনতা পাৰ্টি প্ৰবক্তা হিচাপে মোৰ ইমানখিনি অধিকাৰ বা মই ইমানখিনি ডাঙৰ হৈছো যে মই জনসাধাৰণৰ ক্ষমতাৰ ওপৰত প্ৰশ্ন উঠাম আজি জনসাধাৰণে টকাটো চৰকাৰৰ ফালৰ পৰা পাইছে চৰকাৰে তেখেতসকলক অনুমোদন দিছে অৰুণোদয় দিছে উদ্যমিতা মহিলা আঁচনি দিছে আমাৰ মহিলাসকলক স্বাৱলম্বী কৰিবলৈ ওপৰত আনিবলৈ সদায় চেষ্টা কৰি আহিছে আজি আমাৰ বিশ্বাস আছে যে প্ৰতিগৰাকী মহিলাই কিন্তু সেই টকাৰে সদ্ব্যৱহাৰ কৰি নিজৰ ঘৰখনত কিবা এটা বস্তু ক্ৰয় কৰিবলৈ নিজৰ টকাৰে বা যিকোনো লাগতিয়াল কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আজি মোৰ সন্মুখতে মই নিজৰ আজি দিনটোৰে ব্যক্তিগত অভিজ্ঞতা এটা শেয়াৰ কৰিছো মই যেতিয়া আজি পাৰ্টি অফিচলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিছিলো আৰু গাড়ীখনত বহিছো মই আমাৰ বুথৰে কেইগৰাকীমান মহিলা দেখিছো ধুনীয়াকৈ হাজি পাৰি আহিছে সকলোৰে মুখত এনেকুৱা এটা হাঁহি বিৰিঙি আছিল ন সকলো মই তেতিয়া সুধিলো মামি খুৰী আপোনালোকে কি অৰুণোদয় 9,000 টকাটো পাইছে কাৰণে আজি ইমানখিনি হেপী হৈ আছে নে কৈছে আমি 9,000 টকাটো পাইছো কিন্তু তাৰ লগতে আৰু এক আখাৰ কথা
কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আজি আমাক অৰুণোদয় আঁচনি যদি নিদিয়েও তথাপিতো কিন্তু আমি ভোট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দিম কিয় কাৰণ অসমৰ ইতিহাসত আমি কোনো ধৰণৰ এনে ধৰণৰ মুখ্যমন্ত্ৰী পোৱা নাছিলো যোনে ৰাইজৰ সমাজত এনে ধৰণে সোমায় আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে কিন্তু আমাৰ অসমত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ এজন সদস্য হৈ পৰিছে আজি জন আশীৰ্বাদ যাত্ৰাত ওলাই অহা লোকসকলক তাচিল্য কৰাৰ বিপৰীতে আপুনি চাওকচোন সেই জন আশীৰ্বাদ যাত্ৰাত বুঢ়ী আইতা এগৰাকী ওলাই আহিছে আজি 70-80 বছৰীয়া আইতা এগৰাকী ওলাই আহিছে সেই 70-80 বছৰীয়া আইতাজনীৰ কাৰণে অৰুণোদয় জানো মহত্বপূৰ্ণ হয় তেখেততো ওলাই আহিছে নিজৰ পুত্ৰক মৰম কৰা নিচিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মৰম কৰিছে সেইবোৰ হৈছে ৰাইজৰ মৰম যোৱা 10 বছৰত নিতুমণি দা মই দুটামান কথা ক'বলৈ বিচাৰিছো যিহেতু হয় আজি চাওক যোৱা 10 বছৰত আমাৰ ৰাইজৰ কাৰণে যিমানখিনি কাম কৰিবলগীয়া আছিলে আমাৰ চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কৰি গৈছে অস্তিত্ব ৰক্ষাৰ পৰা আৰম্ভ কৰি নিকা নিযুক্তি প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আনাৰ পৰা আৰম্ভ কৰি মহিলাসকলক স্বাৱলম্বী কৰাৰ পৰা আৰম্ভ কৰি তাৰ পিছত কিন্তু আমাৰ মুখ্যমন্ত্ৰী জনাই আশীৰ্বাদ লবলৈ ৰাইজৰ মাজত ওলাই গৈছে সেইটোক আমি বেয়া পাব নালাগে ৰাইজৰ আশীৰ্বাদে আমাৰ কাৰণে সদায় আটাইতকৈ ইম্পৰ্টেন্ট হয় আজি ৰাইজ জনতা জনাৰ্দন হয় জনতাই যদি আমাক আশীৰ্বাদ কৰে তেতিয়াহে চৰকাৰ গঠন হয় সেই ৰাইজৰ মাজতে আশীৰ্বাদ লবলৈ মুখ্যমন্ত্ৰী জনাই ওলাই গৈছিলে আমি নিশ্চিতভাৱে সকলোৱে নিজ চকুৰে দেখা পাইছো যে ৰাইজে কি ধৰণে তেখেতক আশীৰ্বাদ দিছে আৰু যে এটা কথা কৈ আছে এটা বাৰবাৰ প্ৰশ্ন উঠাই আছে যে মিটিঙত জোৰ জবৰদস্তি আনা হয় চাওক আজি অৰুণোদয় আঁচনি যে দিছে 40 লাখ মহিলা 40 লাখতকৈও অধিক মহিলা তাতেতো নিশ্চিতভাৱে কিছু সংখ্যক কংগ্ৰেছ কৰ্মীও আছে এনেকুৱাটো কৰা নাই যে এঘৰ মানুহৰ মহিলাগৰাকীয়ে কংগ্ৰেছৰ তেখেতৰ ল'ৰাটোৱে কংগ্ৰেছ কৰে বা এজেপি কৰে সেইকাৰণে তেখেতক অৰুণোদয় আঁচনিটো নিদিও তেনেকুৱাটো কৰা নাই কংগ্ৰেছ কৰ্মীসকলতো সেই মিটিঙলৈ নাহে সেইটো একেবাৰে ভুৱা কথা যে কাৰোবাক জোৰ জবৰদস্তি কৰি মিটিঙলৈ অনা হয় মোৰ নিজৰ বুথ 66 নং বুথ মোৰ নিজৰ বুথত আজি এশতকৈ বাইদেউ এক মিনিট এশতকৈ অধিক মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিছে কিন্তু মোৰ বুথৰ পৰা মিটিঙলৈ 4-5 গৰাকী মহিলাহে যায় সেই বুলি কিন্তু মই অকণমান সময়ৰ কাৰণে বিৰতি ল'ম মই অনুষ্ঠানটো